নমস্কাৰ। কেইদিনমান আগতে নলবাৰী কৃষি বিভাগৰ ফালৰ পৰা মোক ফুলৰ খেতি কৰিবলৈ ৰজনীগন্ধাৰ আলু দিছিলে। তেনেকৈ প্ৰায় বহুখিনি খেতিয়ককে দিছিলে। এতিয়া ৰজনীগন্ধাৰ আলুটো দেখাইছোঁ। এইটো হ'ল ৰজনীগন্ধাৰ আলু। আমাৰ মাটি বেছি নাই একচুৱেলি, আমাৰ অলপ মাটি। তো তাতেই অলপমান ৰাস্তাৰ কাষত মাটি পাইছিলোঁ। সেইখিনি মাটিত প্ৰায় 5 মাটিত মই ৰজনীগন্ধাৰ আলুখিনি খেতি কৰিম। তো এইখিনি আলু ধৰক ডাঙৰ চাইজৰ আলু থাকে, তাক আমি ভাঙি পেলাই সৰু সৰু কৰি ল'ব লাগে। দেন আমি মাটি খান্দি তাতে অলপমান সাৰ দি পচন সাৰ দি পেলাই আমি তাতে আলুবিলাক লগাই দিব লাগে। এতিয়া মোৰতো বৰ বিশেষ এটা আইডিয়া নাই ৰজনীগন্ধা খেতিৰ ওপৰত, কাৰণ মই আগতে কৰাও নাই। এইবাৰ প্ৰথম কৰিবলৈ গৈ আছোঁ, চাওঁ কেনেকুৱা হয়। আৰু বজাৰ পাওঁনে নাই তাৰো ওপৰতো কোনো ধৰণৰ আইডিয়া নাই। যদি কোনোবাই জানে কি ৰজনীগন্ধা ফুল ক'ত বিক্ৰী হয়, তেন কাইণ্ডলি জনালে অতিশয় আনন্দিত হ'ম।